সমাগত দৌল উৎসৱ ৰাজ্যজুৰি চলিছে দৌল উৎসৱৰ ব্যাপক প্ৰস্তুতি ব্যতিক্ৰম নহয় নগাঁওবাসী নগাঁৱৰ বজাৰত এতিয়া আবিৰৰ ৰঙে ভৰি পৰিছে বিভিন্ন বিপণী আমি বৰ্তমান বৰবজাৰত উপস্থিত আছোঁ আৰু বৰবজাৰত যিসমূহ আবিৰৰ বিপণী আছে সেই বিপণীসমূহলৈ আমি যাব বিচাৰিছোঁ ইয়াৰ পৰিৱেশ কেমেৰা পাৰ্চন অজিতে আপোনালোকক দেখুৱাব এয়া বিভিন্ন ৰং বিৰঙৰ আবিৰে ভৰি পৰিছে এইসমূহ বিপণীত দৌল উৎসৱলৈ মাজত মাথো আৰু এটা দিন বাকী ৰাজ্যজুৰি চলিছে হোলীৰ ব্যাপক প্ৰস্তুতি ফাল্গু উৎসৱক লৈ এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁৱতো চলিছে ব্যাপক উৎসাহ উদ্দীপনা আবিৰৰ ৰঙে ভৰি পৰিছে বজাৰসমূহ নগাঁৱৰ বজাৰতো দেখা গৈছে এক ব্যতিক্ৰমী পৰিৱেশ নগাঁৱৰ বজাৰতো গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে নগৰ একাংশ লোকে বাহিৰ কৰা দেখা গৈছে হোলীৰ শোভাযাত্ৰা দেশৱাৰী সমাজৰ উদ্যোগত বাহিৰ কৰা হৈছে এই বিশেষ শোভাযাত্ৰাটি আবিৰৰ ৰঙে মানৱ দেহৰ পৰা আঁতৰ কৰে ৰোগ ব্যাধি মন কৰে চঞ্চল আৰু শুদ্ধ কৰে পৰিৱেশ আবিৰৰ ৰঙে প্ৰত্যেকৰ জীৱনলৈ কঢ়িয়াই আনে ৰং বিৰঙৰ সপোন আৰু আনন্দৰ বন্যা ইয়াৰ পৰিৱেশ কেমেৰা পাৰ্চন অজিতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছে কিদৰে আবিৰৰ ৰঙে ভৰি পৰিছে নগাঁৱৰ বজাৰসমূহ নগাঁৱৰ বজাৰত এইদৰে গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা গৈছে বিভিন্ন স্থানৰ পৰা লোকসমূহ আহিছে আৰু নগাঁৱৰ এই বিপণীসমূহত গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে আবিৰৰ ৰং ক্ৰয় কৰাৰ বাবে গ্ৰাহকে ভিৰ কৰিছে এই বিশেষ বিপণীসমূহত মাজত মাথোৰ এটা দিন বাকী হোলী কাইলৈ কেনেকুৱা হোলীৰ প্ৰিপাৰেচন কেনেকুৱা ভাল লাগিছে হোলীটো বিশেষভাৱে ল'ৰা ছোৱালীখিনি ৰং কিনিবৰ কাৰণে আহিছোঁ আৰু আমি তুলসীমুখ বুঢ়া গোহাঁই আজি কওকচোন কি কি বজাৰ কৰিলে হোলী কি মানে বজাৰ কৰা নাই আহিছোঁহে কৰিম আৰু আবিৰ কিনে নাই হে এতিয়া কিনিম আৰু কিনিবৰ কাৰণে দৰদাম কৰি আহিছোঁ আৰু হয় আমাৰ ফালৰ পৰাও হোলীৰ শুভেচ্ছা হয় হয় আমাৰ ফালৰ পৰা বহুত মানে হোলীৰ শুভেচ্ছা থাকিল দেই হয়